সকলোলৈ সুপ্ৰভাত জনাই আজি আমি ওলাইছো সূৰ্য সিমেন্ট কাৰখানালৈ বুলি। আমাৰ তামুলীকুছি এম স্কুলৰ সহকৰ্মী আৰু 7 আৰু ক্লাছ 8 ল'ৰা ছোৱালীক আমি সিমেন্ট কেনেকৈ প্ৰস্তুত কৰে, সিমেন্টৰ মানে কি কি মেটেৰিয়েলছ লাগে সেইখিনি দেখাবৰ কাৰণে আমি ওলাইছো। সোমাই গৈ আছো, আমাৰ বাছে ফেক্টৰীৰ ভিতৰলৈকে লৈ গৈছে আৰু এটা কণ্ট্ৰল ৰুমত লৈ গৈ সকলোকে এটা এটাকৈ হেলমেট আৰু এখন মাস্ক দিছে। তেওঁলোকে ভিতৰৰ যিবোৰ মেটেৰিয়েলছ বা তেওঁলোকৰ কাৰখানাৰ ভিতৰত কেনেকৈ প্ৰস্তুত কৰে সেই সকলো দেখাবৰ কাৰণে আৰু এটা ডেমনষ্ট্ৰেশ্যন দিছে। ডেমনষ্ট্ৰেশ্যন দিয়াত সহায় কৰিছে তেওঁলোকৰে সহকৰ্মী দেৱজিৎ সোণোৱাল, জ্যেষ্ঠ অভিযন্তা আৰু নীতিন বিশ্বাস সঞ্চালক। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাককচোন, গম পাব। সিমেন্ট ইণ্ডাষ্ট্ৰী আছে, তোমালোকে গম পোৱা নে? চিমেণ্ট বনাই। চিমেণ্ট কিনো জানা? চিমেণ্ট কি দেখিছানে? কৈ দিয়া আকৌ, চিমেণ্ট দেখিছা নাই? তোমালোকে জানিব লাগে, তোমালোকে ইঞ্জিনিয়াৰ গতিকে চিমেণ্ট কি জানিব লাগিব। ইঞ্জিনিয়াৰ হ'লে চিমেণ্টটো সদায় লাগিব, সেইটো পাছলৈ পাবা। আৰু আমাৰ টেকনিকেল মানুহবিলাক আছে আমাৰ ইয়াতে, তেওঁলোকে তোমাক ডিটেইল কৰিব হা। গতিকে মই তোমালোকক আমাৰ অনুষ্ঠানৰ ফালৰ পৰা আদৰিছোঁ, আশা ৰাখিছোঁ তোমালোকে কিবা অলপ শিকিব পাৰিবা। আৰু লগতে মই সিহঁতক আগবঢ়াই অনা আগৰে চিনাকি গোটেইবিলাক মই থাকে সুধি ল'বা। আৰু এইটো ছেশ্যন হ'ব, দুটা ছেশ্যন হ'ল। এটা থিয়ৰী ছেশ্যন, থিয়ৰী মিনছ যিখিনি হেৰি লাগে আৰু মানে থিয়ৰিটিকেলি যিখিনি সেইখিনি শিকিবা প্ৰথমতে, তাৰপিছত গৈ পেলাই তোমাক ফিল্ডটো দেখাই দিব, ঠিক আছে? দুটা ছেশ্যনত আমি কৰিম। আৰু ভিতৰত যে যাবা যেতিয়া চাবলৈ, মাস্ক এণ্ড হেলমেট মাস্ক, সেইকাৰণে আমাৰ হেলমেট অলপ কম থকাৰ কাৰণে আমি দুটা গ্ৰুপত ভাগ কৰাইছোঁ, ঠিক আছে? তোমালোকে 20 বা 23কে গ্ৰুপত গুচি যাবা। কিন্তু নিজৰ বেছি সময় নালাগে, থিয়ৰী অকণমান লাগিব। থিয়ৰী কৰাৰ পাছত থিয়ৰী সময়ত তোমালোকে ইয়াৰ পৰা জানি ল'বা কি কি কৰিব লাগে, কি কৰোঁ আমি, ক'ৰ পৰা বনাওঁ, কি কি ৰ মেটেৰিয়েল, ঠিক আছে? সেইবিলাক লিখিবা। আৰু ইয়াৰ পৰা মই মেডামহঁতক কওঁ, এই যাব নহয় নিশ্চয় এটা নোট লিখিব লাগে। ৰিপৰ্ট যিটো সৰু কেইজনক কিবা লিখিব লাগে, গতিকে ইহঁতক লিখিব দিব। ত' নোট ডাউন কৰিব দিব। সিহঁতে কি কৰে আৰু ইহঁতৰ আমাৰ এইবোৰ আমাৰ দেৱজিৎ সোণোৱাল হা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। কাৰণ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ মই এটা কেনেকৈ ৰাখিছোঁ, কেনেকৈ বনাই ঘূৰাই
ইমান ইমান ডাঙৰ ডাঙৰ হিউজ হিউজ মটৰ আছে তোমালোকে এইবিলাক মটৰ দেখা নাই মটৰ দেখিলে ইমান ডাঙৰ হয়নে গতিকে তেতিয়া তেওঁলোকৰ এই কাৰণেও তোমাক সুবিধা হ'ব ঠিক আছে গতিকে এতিয়া মই নিতিনলৈ মই আগবঢ়াই দিছোঁ এতিয়া তোমালোকক ডিটেইল কৰিব প্লিজ গুড মৰ্ণিং গুড মৰ্ণিং আজি আপোনালোকে ইয়ালৈ আহিছে আমাৰ এটা ভাল ফাৰ্ষ্ট অফ অল মই চিমেণ্টটো কি আৰু কেনেকৈ বনাই এইটো মই জাষ্ট ব্ৰিফ কৰি দিম চিমেণ্টটোনো কি চিমেণ্টৰ মানে মেইন বস্তুখিনি কি হয় তো তোমালোকে চাগে নাজানিবা বস্তুটো ক'লে বুজি পাবা একদম সহজ হয় চিমেণ্টৰ মেইন তোমালোকৰ হেৰি হ'ল যিটো কণ্টেণ্ট আৰু যি বনায় আৰু চিমেণ্টটো প্ৰথমত আছে লাইমষ্টন লাইমষ্টন মানে চুনশিল আৰু তাৰ নেক্সট আছে এলুমিনা আৰু চিলিকা মেইনলি এই তিনিটা বস্তুৱে মেইন হয় বাকী আৰু কিছুমান সৰু সুৰা বস্তু আছে এইবোৰ কিছুলৈ মানে বেছিকৈ ডিটেইল গ'লেহে গম পাবা তো লাইম এলুমিনা আৰু চিলিকা এই তিনিটা বস্তু হ'ল মেইন চিমেণ্টৰ মেইন প্ৰডাক্ট আৰু ৰ মেটেৰিয়েল যিটো কয় তো আমি লাইমটো আমি যেনেকৈ চুনশিলবোৰ আহে ডাঙৰ ডাঙৰ চুনশিলবোৰ আহে সেইবোৰ আমি আনি পেলাই ক্ৰাছাৰ আছে আমাৰ তিনিটা ক্ৰাছাৰ আছে প্ৰাইমেৰী ক্ৰাছাৰ ছেকেণ্ডেৰী ক্ৰাছাৰ টাৰ্চাৰী ক্ৰাছাৰ তো সেই ক্ৰাছাৰবোৰত কি কৰোঁ আমি লাইমষ্টনবোৰ ভাঙি পেলাই সৰু সৰু টুকুৰা ৰূপান্তৰিত কৰোঁ আৰু মই যেনেকৈ আমাৰ বল্ডাৰবোৰ আহে সেই বল্ডাৰবোৰ আমি প্ৰাইমেৰী ক্ৰাছাৰত ভাঙি পেলাই চাইজটো অলপ সৰু কৰি লওঁ নেক্সট ছেকেণ্ডেৰীলৈ যায় ছেকেণ্ডেৰীত আৰু অলপ সৰু হয় তাৰপিছত টাৰ্চাৰী ক্ৰাছাৰলৈ যায় টাৰ্চাৰী ক্ৰাছাৰত গৈ পেলাই আপোনাৰ যোনটো চাইজ আমাৰ বল্ডাৰবোৰ আছিলে সেই বল্ডাৰবোৰ মোটামুটি 10 mm চাইজলৈ ৰূপান্তৰিত হয় তো এইটো এটা পাৰ্ট হৈ গ'ল ফাৰ্ষ্ট মানে যোনটো মেইন ৰ মেটেৰিয়েল সেইটো হ'ল তাৰপিছত আহিল এলুমিনা আৰু চিলিকা এলুমিনা আৰু চিলিকাটো আমি মেইনলি যেনেকৈ আমাৰ ৰিভাৰ চেণ্ড হ'ল বালিত দেখা পাই চিকমিককৈ থাকে নহয় বালিত এটা সেইটো চিলিকা হয় বালিত যে চিকমিককৈ থাকে নহয় দেখা পাই কেতিয়াবা সেইটো চিলিকা থাকে চিলিকা আছে তাত তো এই বালিৰ পৰা আমি চিলিকাটো পাওঁ আৰু ক্লে যোনটো আমাৰ মাটি আছে তাৰ পৰা আমি এলুমিনাও পাওঁ তো তেনেকৈ মানে ৰ মেটেৰিয়েলটো হ'ল মেইনলি আমাৰ লাইমষ্টন আৰু ৰিভাৰ চেণ্ড আৰু যোনটো এলুমিনা হ'ল এই তিনিটা বস্তু কি কৰোঁ আমি প্ৰথমতে ৰ মিল আছে আমাৰ এইফালে গ'লে আমি দেখাই দিব পাৰিম ৰ মিলত কি কৰোঁ এই তিনিটাৰ মানে এটা প্ৰপৰ্চনেট আৰু তিনিটা এটা ৰেচিঅ'ত আমি লৈ পেলাই তাক গ্ৰাইণ্ডিং কৰি দিওঁ মানে ভাঙি পেলাই পাউডাৰ কৰি দিওঁ ঠিক আছে পাউডাৰ কৰি পেলাই আমাৰ চাইলো আছে য'ত নেকি আমি মালখিনি ষ্ট'ৰ কৰোঁ তো যেতিয়া আমি মিলত যেতিয়া মেচিনৰ ভিতৰত যেতিয়া গ্ৰাইণ্ডিং কৰোঁ সেইফালৰ পৰা ডাঙৰ ডাঙৰ ফেনবোৰ লাগি আছে তাতে টানি পেলাই বস্তুখিনি চাইলত নি পেলাই ষ্ট'ৰ কৰে চাইলত মানে ডাঙৰকৈ এটা দেখা পাব চিমেণ্টৰ ওপৰকৈ আছে নহয় বাহিৰতো দেখা পাব তাত ষ্ট'ৰ কৰি দিওঁ তো এইটো হ'ল গ্ৰাইণ্ডৰ কামটো হৈ গ'ল তাৰ নেক্সট হ'ল বাৰ্ণিং আমি এবাৰ কি কৰিম লাইমষ্টনটো ভাঙিলোঁ প্ৰথমতে ক্ৰাছিং হ'ল তাৰপৰা ৰ মিলত ভাঙিলোঁ মানে পাউডাৰ কৰিলোঁ তো এই গ্ৰাইণ্ডিং হৈ গ'ল এইবাৰ আমি কি কৰিম ইয়াক বাৰ্ণ কৰিম মানে তো এই যোনটো চাইডত আমি ষ্ট'ৰ কৰিছোঁ ৰ মেটেৰিয়েলটো পাউডাৰখিনি আৰু লাইমষ্টন এলুমিনা আৰু চিলিকা মানে লাইম এলুমিনা আৰু চিলিকাৰ যিটো কম্বিনেশ্যন আছিলে পাউডাৰটো সেই পাউডাৰ গ্ৰাইণ্ডিং কৰা পাউডাৰখিনি আমি এইবাৰ বাৰ্ণ কৰিম বাৰ্ণ কৰিবলৈ আমাৰ ইয়াত ক্লিন লাগি আছে ক্লিন হয় কি ইয়াত কি হয় আমাৰ 1400 ডিগ্ৰী টেম্পাৰেচাৰ মানে 1200 পৰা 1400 ডিগ্ৰী টেম্পাৰেচাৰত ইয়াক আমি বাৰ্ণ কৰিম বাৰ্ণ যেতিয়া কৰোঁ তেতিয়া কি হয় পাউডাৰখিনি মানে ফিউজ হৈ পেলাই সৰু সৰু বড়ি নিচিনা নুডল বুলি কয় বড়িৰ নিচিনা মানে হৈ যায় আৰু তো এই বস্তুটো আমি ক্লিংকাৰ বুলি কওঁ তো ক্লিংকাৰটো কি হয় আমাৰ যেতিয়া আমাৰ ক্লিনত যেতিয়া বাৰ্ণ হৈ পেলাই নুডল ফৰ্মলৈ ৰূপান্তৰিত হয় তাক আমি কুলাৰত ঠাণ্ডা কৰি পেলাই আমাৰ ষ্ট'ৰিং এৰিয়া তাত ষ্ট'ৰ কৰি দিওঁ তো ইয়াত আমাৰ কি হৈ গ'ল গ্ৰাইণ্ডিং হৈ গ'ল ক্ৰাছিং হৈ গ'ল গ্ৰাইণ্ডিং হৈ গ'ল বাৰ্ণিং হৈ গ'ল এতিয়া মোৰ আৱাজটো নালাগে বুজি পাইছা কি কৈছে বুজি পাইছা যদি তোমালোকে বুজি পোৱা নাই I request them to repeat it. কাম হৈ গ'ল প্ৰথমতে আমি লাইমষ্টনৰ যোনটো ডাঙৰ ডাঙৰ লাইমষ্টনবোৰ আছিলে তাক ক্ৰাছিং কৰিলোঁ ছেকেণ্ডত আমি কি কৰিলোঁ লাইমষ্টনৰ ক্ৰাছিং কৰা যোনটো গুড়িবিলাক সৰু সৰু টুকুৰাবোৰ আছিলে সেইবোৰ আৰু এলুমিনা চিলিকা মিক্স কৰি পেলাই গ্ৰাইণ্ডিং কৰিলোঁ থাৰ্ড ষ্টেজত আমি কি কৰিলোঁ বাৰ্ণিং কৰিলোঁ 1400 ডিগ্ৰী টেম্পাৰেচাৰত এই পাউডাৰখিনি বাৰ্ণিং কৰিলোঁ বাৰ্ণিং কৰিলে কি হয় এইখিনি ফিউজ হৈ পেলাই পাউডাৰখিনি ফিউজ হৈ পেলাই গৰমত কেমিকেল ৰিয়েকশ্যন কিছুমান হয় এইবোৰ মানে তোমালোকে এতিয়া বুজি নাপাবা তো ফিউজ হৈ পেলাই নুডল ফৰ্ম মানে বড়ি ছাগলৰ বড়ি যেনেকুৱা হয় বড়ি হৈ যায় সেইটো আমি ক্লিংকাৰ বুলি কওঁ এতিয়া নেক্সট ষ্টেজত কি আহিব আকৌ গ্ৰাইণ্ডিং আহিব ঠিক আছে
আছিলে প্ৰথমতে আমি লাইমষ্টোন বনাবোৰ ক্ৰাছিং কৰিলোঁ ডাঙৰ ডাঙৰ লাইমষ্টোন টুকুৰাবোৰ আছিলে সেইটো সৰু টুকুৰালৈ ৰূপান্তৰি কৰিলোঁ তাৰপিছত এলুমিনা চিলিকা লৈ পেলাই আমি ৰমিনত গ্ৰাইণ্ডিং কৰিলোঁ ন দুটা ষ্টেজ হ'ল থাৰ্ড ষ্টেজত কি কৰিলোঁ বাৰ্ণিং কৰিলোঁ পাউডাৰখিনি বাৰ্ণিং কৰি পেলাই বইল কৰি কৰিলোঁ ঠিক আছে তাৰ ফ'ৰ্থ ষ্টেজত কি কৰিলোঁ আমি আকৌ গ্ৰাইণ্ডিং কৰিলোঁ মানে নৰিবোৰ গ্ৰাইণ্ডিং কৰি পেলাই চিমেণ্টলৈ ৰূপান্তৰিত কৰিলোঁ সেইখিনি চিমেণ্ট আকৌ ইয়াত যেনেকৈ আমি ৰমিলৰ পৰা যিটো পাউডাৰখিনি আছিলে ষ্ট'ৰ কৰিছিলোঁ ইফালৰ চিমেণ্ট ষ্ট'ৰ কৰিবলৈ এটা চাইলো আছে আমি চাইলো বুলি কওঁ ডাঙৰকৈ যিটো চিমেণ্টৰ ষ্ট'ৰিং এৰিয়া আছে টেংক টাইপৰ ডাঙৰকৈ তো তাক আমি চাইলো বুলি কওঁ তাক ষ্ট'ৰ কৰি লওঁ তো এইখিনি তাৰ পৰা আমি পেকাৰ আছে পেকাৰ বুলি কয় পেকাৰত হেৰি কৰি পেলাই তাৰ পৰা লৈ পেলাই পেকাৰত লৈ পেলাই আমি পেকিং কৰি দিওঁ গোটেইখিনি বাহিৰত গ'লে মই ডিটেইল দেখাই দিম বাৰু এতিয়া জাষ্ট অলপ হেৰি কৰিছোঁ যাতে বেছিকৈ আইডিয়াটো হৈ যায় চাইডত গ'লে যেতিয়া ফিজিকেলি দেখা পাবা এইখিনি বস্তুটো ক্লিয়াৰ হ'ব ঠিক আছে তোমালোকে যদি নোট ডাউন কৰিব খোজা পেন চাগে চবৰ নাই ন নাই আচ্ছা মোৰ ইন্ট্ৰডাকশ্যনটো চাৰে দিলেই অলৰেডি মই একচুৱেলি কণ্ট্ৰল ছিষ্টেম আৰু ইলেক্ট্ৰিকেল ছিষ্টেমটো মই চাওঁ কিবা এটা মেচিন চলিবলৈ হ'লে সাধাৰণতে আমাক কি লাগিব ইলেক্ট্ৰিচিটি লাগিব এনেইতো মেচিন এটা কেতিয়াও নুঘূৰে কেতিয়াও পাংখা এখন কৰিবলৈ হ'লেও আমাক ইলেক্ট্ৰিচিটি লাগিবই ঘৰত যদি মিক্সাৰ মেচিনটো চলাবলৈ কিবা এটা ইলেক্ট্ৰিচিটি লাগিবই সেই পাৰ্টটো আমি চাওঁ এতিয়া আমাৰ প্লাণ্টত ইমান ইকুইপমেণ্ট লাগি আছে আমি সেইবিলাক চলাব লাগিব চলাবলৈ হ'লে আমাক পাৱাৰ ছাপ্লাই দিব লাগিব সেই ইলেক্ট্ৰিচিটি পাৰ্টটোৰ পৰা ষ্টাৰ্ট কৰি মই আপোনালোকক কণ্ট্ৰল ছিষ্টেমলৈকে অকণমান কিবা এটা আভাস দিব বিচাৰিছোঁ আমাৰ যেতিয়া ছাইডত দেখা পাওঁ আমি বহুত গাড়ী লাইমষ্টোনৰ গাড়ী যায় ডাঙৰ ডাঙৰ পাথৰবিলাক কোনে ড্ৰেছিং কৰিব ড্ৰেছিং কৰিবলৈ মেচিন লাগিব মেচিনবিলাক চলিব কেনেকৈ আমি তাত ইলেক্ট্ৰিচিটি দিব লাগিব তাত ইলেক্ট্ৰিচিটি দিলেহে আমাৰ মেচিন এটা সেই আমি যিটো লাইমষ্টোন ডাঙৰ লাইমষ্টোনটো আনো সেইটো ক্ৰেছিং হ'ব ক্ৰেছিং হোৱাৰ লগে লগে আমাৰ কিছুমান বেল্টৰ থ্ৰুৱেদি ফ্ল' হয় বেল্টত চলিবলৈও আমাৰ কি লাগিব ইলেক্ট্ৰিচিটি লাগিব মটৰ তো হাজাৰডাল বেল্ট আছে বহুত হাজাৰ ইকুইপমেণ্ট আছে বেল্টৰ থ্ৰুৱেদি আমাৰ সেই মেটেৰিয়েলবিলাক ফ্ল' হৈ এটা জেগাৰ পৰা আন এটা জেগালৈ ট্ৰান্সফাৰ কাৰ থ্ৰুৱেদি হ'ব বেল্টৰ থ্ৰুৱেদি গৈ আৰু কিছুমান মেটেৰিয়েল ইকুইপমেণ্ট আছে য'ত আমি ধৰক দুটা বস্তু দিব লাগে চিমেণ্টৰ ক্লে আৰু লাইমষ্টোন আমি কিমানকৈ দিম এদিনটো আমি বস্তু এটা দি দিলে নহ'ব তাত আমাক এটা হিচাপ নিকাচ লাগিব মই এটা চব্জি এখন বনাওঁতেও ঘৰত ধৰক ভাত বনাওঁতে আমাৰ চেনি কিমান দিম চাহপাত কিমান দিম সেইটো এটা হিচাপ লাগিব সেইটো হিচাপত হ'ব কেনেকৈ আমাৰ এটা মানে যন্ত্ৰ আছে মেচিন আছে ধৰক আমি তাক টেকনিকেল ভাষাত আমি তাক ৱেট ফিডাৰ বুলি যাওঁ ৱেট ফিডাৰটোৱে কি কয় আমাৰ লাইমষ্টোনটো কিমান যাব আমি ক্লেটো কিমান দিম সেই অনুপাতে আমি সেই ইকুইপমেণ্টবিলাকে মেচিনবিলাকে আমাক ইয়াত ক'ব যে আমি ইমানটোত চলি আছোঁ আপোনালোকৰ কোৱালিটিটো কেনেকুৱা হৈছে সেই বস্তুটো চাই সেই মেটেৰিয়েলখিনি সেইফালে ট্ৰান্সফাৰ হৈ বেল্টেদি ট্ৰান্সফাৰ হৈ আকৌ যাব আপোনাৰ ডাঙৰ মিলবিলাকত এনেকৈ ঘূৰি থাকে ৰাউণ্ড শ্বেপত ঘূৰি থাকে সেই ৰাউণ্ড শ্বেপত ঘূৰা সেইবিলাক পাউডাৰ কোনে কৰিব সেই মিলটোৱে কৰে আৰু আমাৰ সেই বস্তুটো পাউডাৰ হ'বলৈ হ'লে আমি কিছুমান তাৰ উপৰি ইকুইপমেণ্ট লগাওঁ ডাঙৰ ফেন লগাওঁ সেই ফেনবিলাকো চলে আপোনাৰ ইলেক্ট্ৰিচিটি থ্ৰুৱেদি আৰু সেইবিলাক ট্ৰান্সফাৰ হ'ব আমি তাত টেম্পাৰেচাৰো মেইনটেইন কৰোঁ আমিতো এতিয়া গৈ ডেইলি সেই চলি থকা বস্তুটোৰ টেম্পাৰেচাৰ এটা চকুৰে চাবগৈ কেতিয়াও নোৱাৰোঁ তাত আমি কিছুমান চব ক্ল'জ চাৰ্কিট দৰ্জা বন্ধ থাকে ধৰক কোনোবা এতিয়া লিকেজ হ'ব নোৱাৰে বেছিকৈ লিকেজ থাকিলে কোনোবা এটা পাইপ এডাল ফাটিলে ধৰক বেছিকৈ ধূলি উৰিব ধূলি উৰিলে কি হ'ব আমাৰ পৰিৱেশটো বিনষ্ট হ'ব সেইটো কাৰণে আমাৰ কমপ্লিট চাৰ্কিটটো ক্ল'জ চাৰ্কিট কৰা যায় যাতে তাত কেতিয়াও মানে ধূলি বা কিবা কিবি কেতিয়াও ক'তো য'তে ত'তে নপৰে বা এক্সট্ৰা মিনিট ধূলি নোলায় সেইটো কাৰণে আমি তাত কিছুমান টেম্পাৰেচাৰ মেজাৰিং কৰিবলৈ এইবিলাক ইকুইপমেণ্ট লগোৱা হয় বা আমাৰ কিমান ফ্ল' আহি আছে প্ৰেছাৰ দিছোঁ আমি সেই চিমেণ্টটো বনাবৰ কাৰণে সেই বস্তুবিলাক আনি আমি যেতিয়া কৰোঁ আমি এটা ডাঙৰ চাইলো আপোনালোকে দেখিব চাইলো টাইপৰ হৰাইজেণ্টেল এটা আমাৰ ইয়াত চাইলো আছে সেইটোত আমি ষ্ট'ৰেজ কৰোঁ সেই পাউডাৰবিলাক ষ্ট'ৰেজ কৰি আমি আকৌ ওপৰলৈ ফ্ল' কৰোঁ প্ৰিণ্টাৰ নেটৱৰ্ক এই ওপৰকৈ দেখিছে আপোনালোকে সেইটো কয় আমাৰ প্ৰিণ্টাৰ তাৰ নেটৱৰ্ক ওপৰলৈ আমি মেটেৰিয়েলটো ফ্ল' কৰি তাৰ পৰা লাহে আমি ওপৰৰ পৰা ফ্ল' কৰি তললৈ এইটো কাৰণে আনো আমি তাত আমি ইয়াত কয়লাও ইউজ কৰোঁ কয়লাটো এইটো কাৰণে ইউজ কৰোঁ আমাৰ টেম্পাৰেচাৰটো বাৰ্নিং কৰিব নাই টেম্পাৰেচাৰ দি পিনে জুই জ্বলাই যেতিয়া তাত হিট কৰোঁ কয়লা লাইমষ্টোন আৰু ক্লে তিনিটা বস্তু মিলি আমাক এটা মানে ক্লিংকাৰ প্ৰডাক্ট
সেই বস্তুটো যেতিয়া ওপৰৰ পৰা আহিব গৰম গৰম জ্বলি জ্বলি আমাৰ এইটো দীঘলকৈ এটা ক্লিন বুলি এতিয়া ছাইডত গ'লে আপোনালোকক দেখাম ক্লিন বুলি এটা ইকুইপমেণ্ট আছে সেই ক্লিনটো ভিতৰত আহিব ক্লিনৰ ভিতৰত অহাৰ লগে লগে বাৰ্ণিং হ'ব এটা টেম্পাৰেচাৰটো সদায় আমি ধৰক মেজাৰ কৰি থাকিব নোৱাৰোঁ সেইটো কাৰণে আমাৰ কিছুমান থাৰ্মোকাপল RTD সেইবিলাক ইকুইপমেণ্ট লগোৱা আছে আৰু সেই বস্তুখিনি কণ্ট্ৰল কৰি আছোঁ আমাৰ ইয়াত CCR চেণ্ট্ৰেল কণ্ট্ৰল ৰুম বুলি আছে অপাৰেটৰ আছে যি অপাৰেটৰে আমাৰ সেই বস্তুখিনি কণ্ট্ৰল কৰি আছে কোনটো বস্তু কিমান টেম্পাৰেচাৰ আহি আছে আমাৰ ছেফটি হিচাপত চলি আছে নে বেছিকৈ মেটেৰিয়েল আহিছে নেকি ধৰক মটৰ এটা চলি আছে এনেকুৱা হয় মটৰ এটাৰ ভিতৰত বেৰিং থাকে কেতিয়াবা হিট হৈ যায় সেই মটৰটো নষ্ট হৈ যাব পাৰে এটকা দুটকা মটৰ নহয় লাখটকীয়া মটৰ কৰোৰ কিছুমান মটৰ আছে কৰোৰটো গুচি যায় এদিনত যদি ঘপককৈ বেৰিংটো নষ্ট হৈ যায় আমাৰ কৰোৰ টকা গুচি যাব সেই প্ৰিকশ্যনটোৰ কাৰণে ছেফটিৰ কাৰণে আমি কিছুমান টেম্পাৰেচাৰ মেজাৰমেণ্ট ইকুইপমেণ্ট লগাই থৈছোঁ আৰু যাতে সেই মটৰটো নজ্বলে বেৰিংটো নজ্বলে আমাক যাতে লাইফ টাইম এটা ছাৰ্ভিচ দি থাকে ভাল সেইটো আমি যাতে আগতেই গম পাওঁ আগতেই গম পালে আমি এইটো বন্ধ কৰা এইটো ছেকশ্যনটো বন্ধ কৰা গৈ আমি ভাল প্ৰিকশ্যন এটা ল'ব পাৰোঁ সেইটো হিচাপত গৈ আমাৰ পূৰা ছিষ্টেমবিলাক চেণ্ট্ৰেল কণ্ট্ৰল ৰুমে যিমানবিলাক বেল চলি আছে ধৰক বেলবিলাক চাবলৈ ইণ্ডিভিজুৱেল চাবলৈ মানুহ ৰাখিবলৈ আমাৰতো সম্ভৱ নহয় কোনো এটা প্লাণ্টত এতিয়া ছাইডত কি কিমান বস্তু চলি আছে নাই চলা সেইবিলাকতো গম পাব লাগিব আমি সেইবিলাক গম পাবৰ কাৰণে আমি চেণ্ট্ৰেল কণ্ট্ৰল ৰুমৰ মানুহ ৰখা হৈছে সিহঁতে আমাক এটা বস্তু ইকুইপমেণ্ট কি চলি আছে কি নাই চলা কোনটো বস্তুৱে কি আমাক ইণ্ডিকেশ্যন দি আছে চব সিহঁতি আমাক ছাইডৰ মানুহক ইনফৰ্মেশ্যন দি থাকিব যে এই বস্তুটোৱে আমাক এইটো ছিগনেল দিছে বন্ধ হৈ গৈছে আপুনি চেক কৰক যাৰ যিটো মানে কনচাৰ্ণ ডিপাৰ্টমেণ্টে সেইটো চেক কৰি ভাল ফিডবেক এটা দি আকৌ ষ্টাৰ্ট বা কিবা প্ৰব্লেম থাকিলে এইবিলাক ছল্ভ কৰি মেলি আকৌ আমি ষ্টাৰ্ট কৰোঁ এইবিলাক হ'ল আমাৰ কণ্ট্ৰল ছিষ্টেম বাকী তেনেকৈ আপোনাৰ ক্লিন কাৰ্ডটো ওলাই আমি তাত CSPত গৈ পিনে ষ্ট'ৰেজ কৰোঁ CSPত গৈ পিনে সেই যিটো পাথৰ টাইপৰ খোলা টাইপৰ এটা বস্তু ওলায় সেইটো নাম হ'ল ক্লিন কাৰ্ডটো গৈ CSPত ষ্ট'ৰেজ কৰি আমি আকৌ বেলেগ এটা পাৰ্টত লৈ যাওঁ এই ছেকশ্যনটোৱে আমাৰ ক্লিংকাৰেশ্যন ছিষ্টেম আৰু সেইটো হ'ল নেক্সট ষ্টেপত আমি যাওঁ চিমেণ্ট প্ৰডাকশ্যন এই বস্তুখিনি গৈ আমি তাত সেই ডাঙৰ ডাঙৰ মিলবিলাক আছে মিলত আমি আকৌ পাউডাৰ ছিষ্টেম কৰিম চিমেণ্টটো সদায় আকৌ পাউডাৰ ছিষ্টেমতে লাগে এইবিলাক গৈ আকৌ তাত কিছুমান ৰ মেটেৰিয়েল ইউজ কৰা হয় যেনেকৈ ফায়াছ জিপছাম এইবিলাক বস্তু ইউজ কৰোঁ আমি তাত তিনিটা বস্তু ইউজ কৰোঁ তাৰপিছত আৰু লাইমষ্টন যিটো আমি ইয়াত গৰম কৰি নি গোটা গোটা কৰি নি তাত আমি ষ্ট'ৰেজ কৰিছোঁ সেই বস্তুটো তিনিটা ইউজ কৰি তাৰপিছত আমি গৈ চিমেণ্টটো প্ৰডাক্ট পাওঁ আৰু বেগবিলাক যেতিয়া আপোনাৰ মেচিন আছে চিমেণ্ট পেকিঙৰ মেচিন আছে সেইবিলাকক পেকেজিং হয় তাত এতিয়া আপোনালোকক থুলমূল এটা নমস্কাৰ ইয়াৰ পৰা সকলো কণ্ট্ৰল হয় ইয়াৰ পৰা হৈছে গোটেই যিমান ইকুইপমেণ্ট বাহিৰত চলি আছে ইয়াৰ পৰা হৈছে মানে বন্ধ হ'লেও ইয়াত ইণ্ডিকেশ্যনটো আহিব ষ্টাৰ্ট কৰিলে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিব আৰু যি কিবা যদি আপোনাৰ ছাইডত যদি প্ৰব্লেমো আহে ইয়াতে মানে ইণ্ডিকেশ্যনটো আহি যাব কিহৰ কাৰণে বন্ধ হ'ল চাপ'জ কিবা এটা ইকুইপমেণ্ট বন্ধ হ'ল কিহৰ কাৰণে বন্ধ হ'ল ইয়াত ইণ্ডিকেশ্যনটো আহি যাব যে প্ৰব্লেম হৈছে ইয়াৰ পৰা হেৰি কৰি পেলাই বন্ধ কৰে আৰু গোটেই ইয়াৰ পৰাই চব হয় আৰু আজিকালি চব অট'মেটিক ইমান ধৰি লওক আগতে যিমান লেবাৰৰ প্ৰয়োজন ইমান প্ৰয়োজন হৈ গ'লে মানে মেন পাৱাৰটো কমি যায় তাৰপিছত আৰু ছেফটি বাঢ়ি যায় প্ৰতিটো ষ্টাৰ্টিঙৰ পৰা শেষলৈকে কেনেকৈ বস্তুখিনি হয় আৰু চিমেণ্টখিনি ইয়াত অলপ চালে বেছি অলপ আগতছে বেছি আইডিয়াটো হৈ যাব থেংক ইউ লাইমষ্টন ক্ৰাছাৰ ইয়াতে গাড়ী আনলোড হয় ইয়াতে প্ৰাইমাৰী ক্ৰাছাৰ পৰা ক্ৰাছাৰ কৰি ছেকেণ্ডাৰী ক্ৰাছাৰ ছেকেণ্ডাৰীৰ পৰা ক্ৰাছাৰ এতিয়া আমাৰ ইয়াতে মাত্ৰ ষ্টক পাইলত যায় ইয়াতে ষ্টক পাইল আছে লাইমষ্টন জমা হয় তাতে তাৰ পৰা ফিডিং দি এই বেল্ট দি ফিডিং লৈ আছে বেল্ট আছে লাম্বা বেল্ট দি ফিডিং কিনি এই আমাৰ ইয়াতে হপাৰত আহে এই হপাৰবিলাক লাইমষ্টন হয় আৰু চেণ্ড ক্লে যিটো মাটি যিটো হয় মাটিৰ ফিডিং হয় এইটো ৰ মেল ইয়াৰ পৰা পুৰা গ্ৰাইণ্ডিং কৰি পাউডাৰ লাইমষ্টনৰ যিটো গুড়িবিলাক আছিলে বৰ্ডাৰবিলাকক আমি সৰু কৰি দিলোঁ লাইমষ্টনৰ সৰু সৰু টুকুৰাবোৰ আৰু এলুমিনিয়াম আৰু চিলিকা মিক্স কৰি পেলাই ইয়াত মানে তিনিটাৰ মিক্সাৰটো গ্ৰাইণ্ডিং কৰি দিওঁ গ্ৰাইণ্ডিং কৰি পেলাই পাউডাৰ বনাই লওঁ তাৰপিছত নেক্সট সেই পাউডাৰখিনি এই যে ঘূৰি আছে ইয়াক ক্ৰীম বুলি কয় ইয়াৰ ভিতৰত এই জুই দেখা পাইছেনে টিভিত দেখা পাইছে ন কেমেৰা লাগি আছে তাতে মানে 1200 পৰা 1400 ডিগ্ৰী টেম্পাৰেচাৰত এইখিনি আমি বাৰ্ণ কৰি দিওঁ এই পাউডাৰটো লাগি এই চাইলতে জমা হয় এই চাইলতে জমা হয় এই চাইলৰ পৰা এই বাকেটবিলাক দি ফিড দি হয় কিনি আমাৰ এই কেলিনত আহে
এটা উপর দিয়ে আহি সাইক্লোনৰ প্ৰচেছ হৈ কিনি কেলি নেটো কেলি জ্বলি আছে এইটো কেমেৰা এইটো সুইচ জ্বলি আছে এই দেখো 1360 1370 71 ডিগ্ৰী টেম্পাৰেচাৰ কি আছে মানে 1370 ডিগ্ৰী পানী বলে 1400 প্লাস করে 1300 বনায় মানুহ এজনৰ ওচৰত যাবলৈ সম্ভৱ নহয় এইটো কাৰণে আমি ইকুইপমেন্ট লগাই থৈছো যেটো বস্তু আমাক প্ৰতিটো মুহূৰ্ততে আপোনাৰ দি থাকিব ৰিজাল্ট টেম্পাৰেচাৰ কিমান আছে তাত এইবিলাক সব ইকুইপমেন্টে আমাক তাৰ ফিডবেক বিলাক দি থাকিব টেম্পাৰেচাৰ কিমান চলি আছে প্ৰতিটো বস্তু প্ৰেছাৰ কিমান চলি আছে এইবিলাক প্ৰতিটো বস্তু ইকুইপমেন্টে আমাক দি থাকিব আমি ইয়াত কিমান মেটেৰিয়েল দিম কিমান পাৰ্চেন্ট কয়লা দিম কিমান পাৰ্চেন্ট ৰ মেটেৰিয়েল দিম সব ইকুইপমেন্ট বিলাক এ টু জেড ইয়াতে দিয়া আছে ইয়াৰ পৰাই আপোনাৰ কন্ট্ৰল হৈ থাকে ডিটেইলছ এইটোৰ পৰা হয় কিনি ইয়াতে আহিব কুলাৰ সেকশন এটা ঠাণ্ডা হৈ কিনি মালটো আপোনাৰ ইয়াত কি আছিলে ইয়াত 1400 ডিগ্ৰী টেম্পাৰেচাৰ সাপোজ 1200 পৰা 1400 ডিগ্ৰী টেম্পাৰেচাৰ ইয়াত জ্বলালো নুডল হৈ গ'ল পাউডাৰটো এতিয়া ইমান গৰম বস্তুটো আমি ঠাণ্ডা কৰিব লাগিব ন তো ইয়াত কি হয় তাৰ নেক্সট ষ্টেজত কুলাৰ বুলি কয় ইয়াত ডাঙৰ ফেনবোৰ লাগি আছে ফেনৰ হাৱা দি আমি ইয়াক ঠাণ্ডা কৰি লওঁ ঠাণ্ডা কৰি পেলাই ইফালে তলফালে বেল্ট আছে মানে এই বেল্ট হয় মানে ডিবিসি বুলি কয় আৰু বাকি এই ডিবিসি থৈ দি আমি ইয়াত ফেসবুক করছে এটা ভিডিও দেখো এটা আমি স্টোর করি ইয়াতে পড়ে আছে মালটো পড়ি আছে এই বড়িবিলাক এই বড়িবিলাক মানে আপুনি গ্ৰাইণ্ডিং কৰিলে সিমেন্ট হয় আৰু যদি আপুনি অকল এই ক্লিংকাৰটো গ্ৰাইণ্ডিং কৰে আপোনাৰ পিওর সিমেন্ট ওপিসি বুলি কয় ওপিসি এই ঢালাই চালাই যোনবোৰ স্কোয়ার ব্ৰিজ বনাবলৈ ওপিসি বুলি কয় সেইটো বনে আপোনাৰ ফ্লাইছ মিক্স কৰি দিলে পিপিসি যিটো আমি ঘৰত ইউজ কৰোঁ সদায় নৰ্মেল যিবোৰ ইউজ কৰোঁ সেইটো পিপিসি বুলি কয় হৈ গ'ল ন পুলি হৈ গ'ল পুলি গ'ল পিছত এতিয়া আহিলে আমাৰ ষ্টক পাইলত CSP তে আমাৰ জমা হ'ল ক্লিংকাৰটো এটা সিমেন্ট মিল আমি এইটো ক্লিংকাৰ আৰু ফ্লাই এছ ক্লিংকাৰ জিপছাম মিলাই কিনে আমি এই মিলত আকৌ গ্ৰাইণ্ডিং কৰোঁ গ্ৰাইণ্ডিং কৰি একদম ফাইন পাউডাৰ বনাই কিনি সিমেন্ট বনাই কিনি আমাৰ এইটো সাইলতে যায় এই সাইলো আছে সিমেন্ট সাইলো সিমেন্ট সাইলো এইটো সাইলতে স্টোর করো স্টোর হৈ যায় তাতে স্টোর হয় যেতি আমার গাড়ি আমরা প্যাকিং স্টার্ট করো প্যাকিং প্লান্ট লাগা আছে গাড়ি লোড লাগা আছে একদম ইয়ার পরে প্যাকিং কো অটোমেটিক হয় নি অটোমেটিক মানে সেন্টার লাগা আজি গম পাইছো আমি ভাবছো মানুহে কৰে নেকি না এই ইংলিশগুলো আহি থাকে গাড়িবোৰ লাগি আছে গাড়ি আমাৰ দুটা প্যাকেট আছে চলিলে বেলবোৰ মানে গ্ৰীণ হৈ যাব সাইলো দুটা আছে এটা প্যাকেট এটা প্যাকেট দুটা প্যাকেটে আলাদা আলাদা প্যাকিং হয় ডিসপাস করো বহুত উন্নত ন থ্যাংক ইউ বহুত নজনা কথা জানিল তিনটা কাঁচাৰ আছে হয় কৈছিল প্ৰাইমাৰী কাঁচাৰ সেকেন্ডাৰী কাঁচাৰ টাৰ্চাৰী কাঁচাৰ আচ্ছা তিনটা কাঁচাৰ হ'ল না তো এই ডাঙৰ যে লাইমষ্টোনৰ বল্ডাৰবোৰ আহে যে এই বল্ডাৰবোৰক প্ৰাইমাৰী কাঁচাৰ সৰু কৰি দিয়ে প্ৰাইমাৰী কাঁচাৰ হ'ল এই তাত যে এইটো সৰু কৰি আছে ন বালি নিচিনা কৰিছে যে নাই এইটো তো হেৰি হয় বালি আমি মানে এনে কৰিছোঁ আৰু ইয়াৰ নহয় এই সিফালে আছে তাকবোৰ আহি পেলাই আনলোডিং হৈ যায় আৰু নীতিন বিশ্বাসদেৱে ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাক সুন্দৰকৈ বুজাই দিয়াৰ পিছত এইবাৰ আমি চুনশিল চাবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিলোঁ দেৱজিৎ সোণোৱালে সেই দূৰত থকা চুনশিলখিনিক আমাক সুন্দৰকৈ দেখুৱাই দিলে মই নাযাম ভালকৈ যোৱা বেছি ইফালে নকৰিবা যোৱা
এইবাৰ আমি আগবাঢ়িলোঁ চিমেণ্ট পেকেট কেনেকৈ কৰে যেতিয়া ফাইনেল মানে চিমেণ্ট প্ৰস্তুত হোৱাৰ পিছত মেচিনে গৈ গৈ ক'ত মানে ফাইনেল ৰিজাল্ট দিয়ে বা চিমেণ্ট সম্পূৰ্ণৰূপে প্ৰস্তুত হয় সেই প্ৰস্তুত হোৱাৰ পিছত চিমেণ্ট পেকেট কেনেকৈ কৰে তাক চাবৰ কাৰণেও আমি আগবাঢ়িম পেকেটিংয়া ইয়াত পেকেট বৰিবিলাক আচ্ছা ক্লিংকাৰ বুলি কয় তাত মানুহ আছে নেকি এটা আছে আছে ও মাই গড তাত চব বন্ধত আছে চাগে পুৰা বন্ধ মানে ইয়াৰ গান কৰিলে চিমেণ্ট হ'ল আৰু বেগটো চিধা আহিছে নে এফালৰ পৰা ডিচাৰ্জ হয় 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 আপোনাৰ সেইটো বেকাৰ হয় বেকাৰৰ পৰা এফালে আহি পিনে ইয়াত কি বুলি কয় বেল্টত যায় গাড়ী লাগি থাকে অঁ মানে দেখা দিছোঁ আচ্ছা sao sao এতিয়া মানে চিমেণ্টটো সোমাই আহে নহয় প্ৰেছাৰত মানে কি চিল হৈ যায় চিমেণ্টটো এইফালেদি ওলায় আচ্ছা আহি ঘূৰাইটো নাই এইটো তেতিয়া মানুহ লাগে নেকি মানুহ লাগে এজন ইয়াত খাৰা হৈ থাকে অঁ আচ্ছা বেগটো ইয়াত থৈ লয় অঁ অঁ ইয়াৰ পৰা ষ্টাৰ্ট ষ্টপ কৰিব পাৰে অঁ তাত ধুনীয়াকৈ ভৰাই ল'ব কৰি বেকাৰটো ঘূৰি থাকে হা ঘূৰি থাকিব মানে ছটা এই আছে নজল আছে নজল আছে তেনেকৈ এটা গ'ল নেক্সটটো আকৌ এয়া সিফালে এইটো অট'মেটিকলি সি ফাষ্ট মানে বেগটো যেতিয়া ইমান ধৰক পাবহি সি নিজে নিজে ডিচাৰ্জো কৰি যাব নিজে নিজে পৰিব পৰি বেল্টেদি ট্ৰাকত গৈছে এই বন্ধ কোনে কৰে বন্ধ অপাৰেটৰজনে কৰিব পাৰে এই বন্ধ কিন্তু নিজে নিজে নহয় নহয় এই চিমেণ্টৰ যেতিয়া পেকেটিঙৰ পেকেটটো কমপ্লিট হৈ যায় অঁ নিজে নিজে হ'ব অঁ নিজে নিজে এই কণ্ট্ৰলাৰ লগাই থোৱা আছে যে অঁ অঁ 50 কেজি হ'লে 50 কেজি হ'লে আচ্ছা মই এতিয়া নিজে ডিচাৰ্জ হ'ব পাৰোঁ আৰু চিলটো মানে কি মানে মেটেৰিয়েলৰ প্ৰেছাৰত ওপৰত আহিব নহয় চিল হৈ যায় আৰু চিল হৈ যায় চিলাব নালাগে আৰু ধুনীয়াকৈ চিধাই আছে ইয়াত জাষ্ট খালি এটা সৰু সৰু আছে যিটো নজৰটো সোমাই যায় অঁ সেইটো ইয়াত মটৰ লাগি আছে মটৰে ঘূৰাই আছে ওপৰৰ পৰা বস্তুটো আনি আছে আমি ইফালে দিওঁ নালাগে নালাগে দিয়ক ঠিক আছে থেংক ইউ ইমানখিনি অঁ বেছি মানে স্পীডত নহয় তাৰমানে স্পীড থাকে প্ৰতিটো মানে এনেকৈ লগাব অঁ এখন গাড়ী ফিল আপ হওঁতে আপোনাৰ খুব বেছি 15 মিনিট অঁ এখন গাড়ীটো বহুত থাকে বহুত থাকে ঠিক আছে 15 মিনিট 15 মিনিট এইবাৰ আমাক তেখেতসকলৰ ফালৰ পৰা লঘু আহাৰৰ ব্যৱস্থা কৰিলোঁ এই সময়ত আমি গোটেই ইণ্ডাষ্ট্ৰিটো ঘূৰি বা কল কাৰখানাখিনি ঘূৰি তেখেতসকলক বুজাই দিয়া কথাখিনি বুজিলোঁ যথেষ্টখিনি বুজি পালোঁ আৰু ভালো লাগিলে আৰু আমাৰ কাৰণে তেখেতসকলে ইমানখিনি কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ আৰু তেখেতসকলে লঘু আহাৰ জলপানীৰ ব্যৱস্থা কৰি আমাক সঁচাকৈ মানে আৰু ভাল লগা কৰিলে সেইটো কাৰণে তেখেতসকললৈ ধন্যবাদ জনালোঁ আৰু সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জনাই আজি ভিডিঅ'টো সিমানতে সামৰণি ধন্যবাদ